নমস্কাৰ সকলোকে। আজি আমি এই ভিডিঅ'টোত ইণ্ডিয়াৰ ৰাজ্যসমূহ আৰু তাৰে যিবিলাক আমাৰ কেপিটেল আছে বা ৰাজধানী আছে তাৰ বিষয়ে আমি এটা MCQ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো শেষলৈ চোৱা আৰু কোনে কিমানটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ অন্ধ্ৰপ্ৰদেশ? অৰ্থাৎ অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কি? অপশ্যন আছে হায়দৰাবাদ, আমৰাৱতী, বিশাখাপট্টনম আৰু কুৰ্নুল। এতিয়া অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হৈছে আমৰাৱতী। আমৰাৱতী হৈছে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী। নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ বিহাৰ? বিহাৰৰ ৰাজধানী কি? অপশ্যনত দিছে গয়া, মুজাফ্ফৰপুৰ, পাটনা আৰু ভাগলপুৰ। এতিয়া বিহাৰৰ ৰাজধানী হৈছে পাটনা। পাটনা হৈছে বিহাৰৰ ৰাজধানী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ আছাম? অসমৰ ৰাজধানী কি? আমি সকলোৱে জানো যে অসমৰ ৰাজধানী হৈছে দিছপুৰ। দিছপুৰ হৈছে অসমৰ ৰাজধানী। নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ গুজৰাট? গুজৰাটৰ ৰাজধানী কি? অপশ্যন দিছে আহমেদাবাদ, গান্ধীনগৰ, ভদোদৰা আৰু ৰাজকোট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গান্ধীনগৰ। গুজৰাটৰ ৰাজধানী হৈছে গান্ধীনগৰ। এতিয়া বহুতে ভুল কৰে, গুজৰাটৰ ৰাজধানী বহুতে আহমেদাবাদ বুলি কেনে ভাবে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ হাৰিয়ানা? হাৰিয়ানাৰ ৰাজধানী কি? অপশ্যন দিছে চণ্ডীগড়, আম্বালা, গুৰুগ্ৰাম, লোহটক। হাৰিয়ানাৰ ৰাজধানী হৈছে চণ্ডীগড় আৰু পাঞ্জাৱৰো ৰাজধানী হৈছে চণ্ডীগড়, মনত ৰাখিবা। নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ হিমাচল প্ৰদেশ? হিমাচল প্ৰদেশৰ ৰাজধানী কি? অপশ্যন মানালী, চিমলা, ধৰ্মশালা, সোলন। কোনটো হ'ব? হিমাচলৰ ৰাজধানী হৈছে চিমলা। চিমলা হৈছে হিমাচল প্ৰদেশৰ ৰাজধানী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ কৰ্ণাটক? কৰ্ণাটকৰ ৰাজধানী কি? কৰ্ণাটকৰ ৰাজধানী কি হ'ব? মই অলপ আগতে জনালোৱে যে কৰ্ণাটকৰ ৰাজধানী হৈছে বেংগলোৰ। বেংগলোৰ হৈছে কৰ্ণাটকৰ ৰাজধানী। নেক্সট কুৱেশ্যন দিছে আমাক, হোৱাট ইজ দ্য কেপিটেল অফ কেৰেলা? কেৰেলাৰ ৰাজধানী কি? কেৰেলাৰ ৰাজধানী কি? অপশ্যন কোচি, তিৰুভানান্থপুৰম, কোঝিকোডে আৰু থ্ৰিচুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তিৰুভানান্থপুৰম। তিৰুভানান্থপুৰম হৈছে কেৰেলাৰ ৰাজধানী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ মধ্যপ্ৰদেশ? মধ্যপ্ৰদেশৰ ৰাজধানী কি? মধ্যপ্ৰদেশৰ ৰাজধানী অপশ্যন দিছে আমাক ইন্দোৰ, গোৱালিয়ৰ, জবলপুৰ, ভোপাল। ইয়াৰ এনচাৰটো তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। মধ্যপ্ৰদেশৰ ৰাজধানী কি? এই এনচাৰটো তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবা। হ'ব? নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ মহাৰাষ্ট্ৰ? মহাৰাষ্ট্ৰৰ কেপিটেল কি হয়? পুনে, বম্বে, নাগপুৰ, নাছিক। কি হয়? মুম্বাই হয়। মুম্বাই হ'ল মহাৰাষ্ট্ৰৰ ৰাজধানী। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ মণিপুৰ? মণিপুৰৰ ৰাজধানী ইম্ফল, কহিমা, আইজল আৰু শ্বিলং। কি হ'ব? মণিপুৰৰ ৰাজধানী হ'ল ইম্ফল। ইম্ফল হৈছে মণিপুৰৰ ৰাজধানী। নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ মেঘালয়া? মেঘালয়ৰ ৰাজধানী কি? সকলোৱে আমি জানো যে মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং। শ্বিলং হৈছে মেঘালয়ৰ ৰাজধানী। নেক্সট, হোৱাট ইজ দ্য কেপিটেল অফ মিজোৰাম? মিজোৰামৰ ৰাজধানী কি? অপশ্যন দিছে লুংগেই, আইজল, চাম্ফাই, চাৰ্চিপ। আইজল হৈছে মিজোৰামৰ ৰাজধানী। নেক্সট কুৱেশ্যন, নাগালেণ্ডৰ ৰাজধানী কি?
আমাক সুধিছে যে নাগালেণ্ডৰ ৰাজধানী কি হয় অপশ্যন দিছে ডিমাপুৰ ওখা কহিমা মকচুং ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কহিমা নাগালেণ্ডৰ ৰাজধানী হৈছে কহিমা নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ ওড়িশা বা উৰিষ্যাৰ ৰাজধানী কি অপশ্যন দিছে কটক ৰোকলা পুৰী আৰু ভুৱনেশ্বৰ উৰিষ্যাৰ ৰাজধানী হৈছে ভুৱনেশ্বৰ ভুৱনেশ্বৰ হৈছে উৰিষ্যাৰ ৰাজধানী হোৱাট ইজ দ্য কেপিটেল অফ পাঞ্জাৱ পাঞ্জাৱৰ ৰাজধানী কি অপশ্যন দিছে অমৃতসৰ লুধিয়ানা চণ্ডীগড় জালন্ধৰ অলপ আগতে মই ক'লোৱে যে চণ্ডীগড়খন হৈছে হাৰিয়ানা আৰু পাঞ্জাৱ দুয়োখন ৰাজ্যৰে ৰাজধানী নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ ৰাজস্থান ৰাজস্থানৰ ৰাজধানী কি অপশ্যন দিছে যোধপুৰ জয়পুৰ উদয়পুৰ আজমেৰ ৰাজস্থানৰ ৰাজধানী হৈছে জয়পুৰ এতিয়া জয়পুৰক কি নামেৰে জনা যায় তোমালোকে মোক জনাবা যে জয়পুৰক আৰু এটা কি নামেৰে জনা যায় তোমালোকে মোক জনাবা কি চিটি বুলি জনা যায় জয়পুৰক কমেন্টত লিখি দিবা নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ ছিকিম ছিকিমৰ ৰাজধানী কি অপশ্যন নামচি গেংটক পেলিং মাংগান এতিয়া ছিকিমৰ ৰাজধানী হৈছে গেংটক গেংটক হৈছে ছিকিমৰ ৰাজধানী মই ৰাখিবা তোমালোকে সোধে কেতিয়াবা এইবিলাক কুৱেশ্যন আমাক নেক্সট কুৱেশ্যনটো লৈ আহিছোঁ আমি নেক্সট কুৱেশ্যন দিছে হোৱাট ইজ দ্য কেপিটেল অফ তামিলনাডু অৰ্থাৎ তামিলনাডুৰ ৰাজধানী কি অপশ্যন দিছে মদুৰাই কইম্বাটুৰ তিৰুচিপল্লী আৰু চেন্নাই এতিয়া তামিলনাডুৰ ৰাজধানী হৈছে চেন্নাই চেন্নাই হৈছে তামিলনাডুৰ ৰাজধানী নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য কেপিটেল অফ তেলেংগানা তেলেংগানাৰ ৰাজধানী কি ৱাৰেংগল নিজামাবাদ হায়দৰাবাদ খামাম কি হ'ব তেলেংগানাৰ ৰাজধানী হৈছে হায়দৰাবাদ নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ ত্ৰিপুৰা ত্ৰিপুৰাৰ ৰাজধানী কি অপশ্যন আগৰতলা ধৰ্মনগৰ কৈলাসৰ উদয়পুৰ ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা আগৰতলা হৈছে ত্ৰিপুৰাৰ ৰাজধানী হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰ প্ৰদেশ উত্তৰ প্ৰদেশৰ ৰাজধানী কি প্ৰয়াগৰাজ কানপুৰ লক্ষ্ণৌ আগ্ৰা ইয়াতে শুদ্ধ উত্তৰটো হ'ব লক্ষ্ণৌ লক্ষ্ণৌ হৈছে উত্তৰ প্ৰদেশ বা ইউপিৰ ৰাজধানী নেক্সট হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড উত্তৰাখণ্ডৰ ৰাজধানী কি অপশ্যন দিছে দেহৰাদুন হাৰিদ্বাৰ নৈনিতাল ঋষিকেশ কি হয় ইয়াৰ ৰাজধানী হোৱাট ইজ দ্য কেপিটেল অফ উত্তৰাখণ্ড উত্তৰাখণ্ডৰ ৰাজধানী হৈছে দেহৰাদুন দেহৰাদুন হৈছে উত্তৰাখণ্ডৰ ৰাজধানী এতিয়া তোমালোকে মোক জনাবা যে তোমালোকে এই টোটেল 24টা কুৱেশ্যনৰ ভিতৰত কিমানটাৰ এনসাৰ দিব পাৰিছা কিমানটাৰ এনসাৰ তোমালোকৰ কাৰেক্ট হৈছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা আৰু আজিৰ এই ভিডিঅ'টোৰ আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য কেপিটেল অফ ৱেষ্ট বেংগল অৰ্থাৎ পশ্চিম বংগৰ ৰাজধানী কি অপশ্যন শিলিগুৰি দুৰ্গাপুৰ আসানসোল কলকাতা আৰু আমি সকলোৱে জানো যে ৱেষ্ট বেংগল বা পশ্চিম বংগৰ ৰাজধানী হৈছে কলকাতা আজিলৈ এই ভিডিঅ'টোত আমাৰ এইখিনিয়ে আছিল আশা কৰোঁ তোমালোকে গোটাইবিলাক কুৱেশ্যনৰ এনসাৰ শুদ্ধকৈ দিব পাৰিছা অ'কে থেংক ইউ ইয়ালৈ ভিডিঅ'টো চাই থকাৰ বাবে